আমাৰ মানৱ জীৱনত আমাৰ চেতনাটো কাৰ লগত বাৰু? আমি যদি চেতনাটোৰ কথা কওঁ, কাৰ লগত তুলনা কৰিব পাৰি আমাৰ চেতনাটো? আপোনালোকে বেয়া নাপাব, নিজৰ কথাও কৈছোঁ আকৌ। আমাৰ চেতনাটো যদি চাই ছাগলীৰ লগত তুলনা কৰিব পাৰি। ছাগলীৰ চেতনা কেনেকৈ বাৰু? এটা কচাই যেতিয়া 4-5টা ছাগলী বান্ধি পেলাই খুঁটি এটা মাৰি পেলাই তাত যেতিয়া মানে কঁঠাল পাত দি থাকে, গোটেইকেইটা আনন্দত টানি টানি খাই থাকে, তাৰে এটা নিকে কাটে। চেতনাটো জাগ্ৰত হোৱা নাই। ই যে মোৰ ভাইটো গ'ল, ইয়াৰ পিছতে মোৰে পাল পৰিব পাৰে, ই চেতনাটো নাই। আছেনে বা চেতনাটো? কিন্তু সি আনন্দ মনে কঁঠাল পাত খাই থাকে। তাৰ শেষ হোৱাৰ লগে লগে আকৌ এটা আজৰি নিলে, ইগিটাই কঁঠাল পাত খাই থাকে। কিন্তু আমাৰ মাজৰ পৰাও চাওকচোন, আমাৰ মাজৰ পৰাও ইজনক লৈ গৈছে, সিজনক লৈ গৈছে। আজি বৃদ্ধজনক লৈ গৈছে বেলেগ কথা, কেতিয়াবা সৰু ল'ৰা এটাকো লৈ গৈছে। আমি চকুৰ আগতে দেখিছো, আমাৰ আগতে মৃত্যু হৈছে। কিন্তু সেইকণ সময়তে ভাবো, মৰিল, কান্দিলো। জীৱনত একো নাই দেই, জীৱনত একো নাই। পিতাই ইমান মৰম কৰিছিলে, মায়ে ইমান মৰম কৰিছিলে, পতককে গুচি গ'ল। কান্দি কাটি বলিয়া হৈ গলো। যিদিনা সকাম গ'ল, যিদিনাখন আমি সকামৰ পিছত যে বস্তু খাওঁ, গিয়াতালি যেতিয়া খাওঁ, গিয়াতালি খোৱাৰ পিছৰ পৰা কিন্তু পাহৰিয়ে গ'ল, চব পাহৰিলো। তাৰপিছত আকৌ আহি গ'ল মায়া মোহ, আহি গ'ল দাহটো, আহি গ'ল ক'ৰ পৰা কেনেকৈ সোঁৱে বাওঁৱে কেনেকৈ টকা ঘটিব পাৰোঁ, কাক অন্যায় কৰি মই ঘটিব পাৰোঁ, আহি গ'ল। চেতনাটো সিমান সময়লৈকে আছে, অৰ্থাৎ ছাগলী চেতনা। হয়নে আপোনালোকে কওক, মই যদি কিবা কৈছোঁ? এয়া হৈছে ছাগলী চেতনা। লগৰটোক নি পেলাই কাটে গৈ, আৰু ইগিটাই আনন্দ কৰি থাকে। আমাৰ লগৰে আমাৰ কিমান আপোন আছিলে পিতা আৰু মাতা, আমাৰ মাজৰ পৰা লৈ গ'ল। এবাৰ মানুহলৈ আনি দিছেনে বাৰু? পিতা মাতাৰ সমান শ্ৰেষ্ঠ কোন আছিল বাৰু? তেওঁলোককে লৈ গ'ল। মোৰ বা কোনদিনাখন পাল পৰে, কোনদিনাখন লৈ যায়? অকমান চেতনা আহিছেনে? নাই আহা। খালি মোক লাগে, মোক লাগে সোঁৱে বাওঁৱে এগাল লাগে। যাবৰ সময়ত কি লৈ যাম বাৰু? যেনেকৈ আহিছিলো তেনেকৈ যাবগৈ লাগিব। বস্ত্ৰখনো লগত দি নপতা, আঙুলিত যদি সোণৰ আঙুঠি এটা পিন্ধি সেইটো খুলি ৰখাব। ঘৰখন চোৱা হ'ব বুলি বাহিৰলৈ উলিয়াই দিব। কিন্তু আমি ইমানখিনি, আমাৰ চাওকচোন কিমান স্নেহৰ মাতা, স্নেহৰ পিতাকো আমি ঘৰ চোৱা হ'ব বুলি বাহিৰত উলিয়াই দিলো, তাৰ খৰি দি পুৰিলো। কিন্তু আমি চেতনাটো জাগৃত নহ'ল যে পিতা মাতাৰ যিটো ৰাস্তাইদি গৈছে আমিও যাব লাগিব। আমি এতিয়াৰ পৰা ভাল কাম কৰোঁ, যদি ভাল কাম কৰোঁ তেতিয়াহ'লে ডাঙৰ টোপোলা এটা লৈ যাব পাৰিম, ভাল টোপোলা ওপৰলৈ। যদি আমি ভাল কাম নকৰি বেয়া কামৰ বেছি কৰোঁ, টোপোলাটো বেছি হ'ব, আৰু লগে লগে কি হ'ব? 84 লক্ষ যোনিত জন্মগ্ৰহণ কৰিব লাগিব। জনম আৰু মৰণ দুইটাই সমান কষ্ট। 84 লক্ষ যোনিত যেতিয়া জন্ম ল'ম আৰু তাত মৰিম, কিমান কষ্ট অনুভৱ কৰিব লাগিব আকৌ। কেতিয়াবা চেতনা জাগৃত হয়নে? আমাৰ চেতনাটো একেবাৰে ছাগলী চেতনা, পাহৰি থাকোঁ। সেইকাৰণে আমি সদায় মনত ৰাখিব লাগিব, জ্ঞানী গুৰুৰ ওচৰত যেতিয়া আমি আশ্ৰয় ল'ম, জ্ঞানী গুৰুৰ পৰা এই তত্ত্বখিনি যদি আমি প্ৰশ্ন কৰি থাকোঁ, তেতিয়াহ'লে আমি তেতিয়া বেয়া কামলৈ কেতিয়াও আগবাঢ়ি যাব নালাগিব। আৰু সেইকাৰণে মানৱ জীৱনৰ শ্ৰেষ্ঠ কৰ্ম হৈছে সৎসংগ লোৱা। মই বেছি কথা নকওঁ, এটা আখ্যানৰ মাধ্যমেৰেদি মোৰ বক্তব্য মই সামৰণি মাৰিব বিচাৰিছোঁ। মানৱ জীৱনৰ শ্ৰেষ্ঠ কৰ্ম হৈছে সৎসংগ। সকলো জীৱৰেই শ্ৰেষ্ঠ কৰ্ম হৈছে সৎসংগ। সৎসংগ ল'লে ভাগৱত তত্ত্ব নিজেই আহিব।
সন্তৰ সংগ ল'ব লাগিব সংল সন্তৰ সংগত সদায় সুবাসনা আৰু দুষ্টৰ সংগত সদায় দুৰ্বাসনা ইয়াৰ ওপৰতে মই এফাকি কৈ মোৰ বক্তব্য সামৰণি মাৰিব বিচাৰিছো যে এবাৰ ৰাস্তাৰ কাষত গোবৰত এটা গোবৰুৱাই গোবৰ খুচৰি থাকে সদায় সি গোবৰ খুচৰি থাকে কিন্তু তাৰ নিচিনা একে প্ৰজাতিৰ এটা জীৱই সেই ফালেদি গৈ থাকে সি সদায় লক্ষ্য কৰে যে মই আৰু মোৰ নিচিনা একে প্ৰজাতিৰ এটা জীৱ এফালে সদায় যায় মই কিন্তু সদায় গোবৰকে খুচৰ মই বিস্তাতেই থাকো কিন্তু ই কলৈ যায় অনুসন্ধিষ্য মনটো আহিল জানিবৰ কাৰণে হাবিয়া আহিল লগে লগে জানিবৰ কাৰণে হাবিয়া আহাৰ লগে লগে গোবৰুৱাই গোবৰৰ পৰা ওলাই আগভেটি ধৰি সিটো জীৱক সুধিলে সিটো জীৱৰ নাম হৈছিল ভমুৰাক সুধিলে হেৰা তুমিয়ে মই দেখাত একেই তোমাক যদি মই বন্ধু বুলি ভাবো তুমি মোক বন্ধু স্বীকাৰ কৰিবানে ভমুৰাই ক'লে তুমি যদি মোক বন্ধু বুলি ভাবা নিশ্চয় তোমাক মই বন্ধু বুলি স্বীকাৰ কৰিছো তেতিয়া গোবৰুৱাৰ উদ্দেশ্যৰ কথা ক'লে বন্ধু তুমি সদায় কলৈ যোৱা তোমাৰ কৰ্মভূমি ক'ত তেতিয়া গোবৰুৱা ভমুৰাই ক'লে বন্ধু মোৰ কৰ্মভূমি বহুত দূৰত তোমাৰ বোলে বন্ধু তুমি দেখাই চাগে মই ইয়াতে গোবৰ খুচৰি থাকো বিস্তা খুচৰি থাকো বোলে দেখো এই ৰাস্তাতে তোমাক সদায় মই দেখো মই সদায় ইফালে দিয়ে যাওঁ তেতিয়া গোবৰুৱাই ক'লে বন্ধু মোৰ এটা জানিবৰ কাৰণে মই হাবিয়া আছে তোমাৰ কৰ্মভূমিখন চাবলৈ মোৰ বৰ ইচ্ছা দেখুৱাবানে তোমাৰ কৰ্মভূমিখন বোলে তুমি যেতিয়া মোৰ বন্ধু হলা নিশ্চয় তোমাক মই মোৰ কৰ্মভূমি দেখুৱাই আহিম এই বুলি কোৱাৰ লগে লগে ভমুৰাই গোবৰুৱাক ক'লে বন্ধু কাইলৈ ৰাতিপুৱা সাজি কাচি থাকিবা ওলাই থাকিবা মই যেতিয়া আহিম তোমাক মোৰ লগতে লৈ যাম মোৰ কৰ্মভূমিলৈ পিছদিনাখন ৰাতিপুৱাৰ লগে লগে গোবৰুৱাই সাজি কাচি ধুনীয়াটো হৈ আছে ভমুৰা আহিল ভমুৰাই লগত লৈ গুচি গ'ল বহুত দূৰ গ'ল এটা সৰোবৰ পালে সৰোবৰত কি কৰিলে বহুতো পদুম আছিল ভমুৰাই ক'লে বন্ধু মোৰ কৰ্মভূমি এইখন আৰু ইয়াতে তুমি আজি যিমান মন যায় সিমান তুমি ফুলৰ মৌ সংগ্ৰহ কৰা মধু পান কৰা মই সদায় ইয়াতেই থাকো এইখনে মোৰ কৰ্মভূমি ইয়াতে মই মধু পান কৰো আৰু এই চোৱাচোন ফুলৰ এইখন কিমান ধুনীয়া তুমি এই দৃশ্য উপভোগ কৰা আৰু মধু পান কৰা লগে লগে গোবৰুৱা পদুম এপাহত থৈ ভমুৰাই ক'লে বন্ধু মোৰ আজি বিশেষ কাম এটা আছে মই যাব লাগিব সোনকালে তুমি মধু পান কৰা মই সময়ত তোমাক লৈ যামহি গোবৰুৱাক থৈ ভমুৰা গুচি গ'ল বিভিন্ন কামত কাম কৰি থাকোতে ভমুৰাই পাহৰি থাকিলে যে মোৰ বন্ধু গোবৰুৱাক থৈ আহিছিল এনেতে বেলি পৰিল ফুলবিলাক জাপ খাই গ'ল গোবৰুৱা ফুলৰ মাজতে সোমাই থাকিল ভমুৰাৰ মনত পৰিল মই বন্ধুক এৰি থৈ গৈছিলো দুৰন্ত গতিত গৈ বন্ধু 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 বুলি মাতিছে বন্ধুৱে কেনেকে গম পাব ফুলৰ ভিতৰত সোমাই আছে প্ৰতিপাহ ফুলৰ ওচৰলৈ গৈ বন্ধু বন্ধু বুলি মাতি বন্ধুৰ কোনো সংসত্ব নাপালে আৰু গোবৰুৱাই তাতেই ৰাতিটো থাকি কান্দি কাটি তাতেই ৰাতিটো থাকিল ৰাতিপুৱা সেই দেশৰ ৰজাৰ পুৰোহিতে আহি ফুল তুলি নিলে গোবৰুৱা থকা ফুলপাহো পূজাৰীয়ে লৈ গুচি গ'ল আৰু যেতিয়া সূৰ্য ওলাল লগে লগে ফুলবিলাক মেল খাই গ'ল আৰু লগে লগে ভমুৰাই বন্ধু বন্ধু বুলি প্ৰতিপাহ ফুলতেই বিচাৰি ফুৰিছে কান্দিছে বিচাৰি ফুৰিছে ক'তো কিন্তু বন্ধুক লগ নাপালে আৰু পূজাৰীয়ে নি সেই পূজাৰে পৰম ব্ৰহ্মক পূজা কৰিলে আৰু সেই পৰম ব্ৰহ্মক পূজা কৰি পেলাই যি পাহ ফুলত গোবৰুৱাটো সোমাই আছিল সেই পাহকে ৰজাক নিৰ্মালী হিচাপে দি দিলে
আৰু ৰজাইও সেইপা শিৰত লৈ স্নান কৰিবলৈ যাওঁতে গংগাত স্নান কৰিলে ডুব মাৰোতে ফুলপা গংগাত উঠি যে গুচি গ'ল ভোমোৰাই বিচাৰি ফুৰিছে কান্দিছে চিঞৰিছে বন্ধুক কতো লগ পোৱা নাই তেনেতে এবাৰ ভোমোৰাৰ চকু পৰিল গংগাত এপা ফুল উঠি গৈ আছে লগে লগে দুৰন্ত গতিত গৈ দেখে ফুলপাহতে গোবৰুৱাই হাঁহি হাঁহি উঠি উঠি গৈ আছে তেতিয়া ভোমোৰাই গোবৰুৱাৰ ওচৰত অতি বিনয়েৰে ক'লে বন্ধু তুমি মোক ক্ষমা কৰা আৰু যদি ক্ষমা নকৰা তুমি মোক অভিশাপ দিলেও দিয়া মই পাহৰি থাকিলো তোমাক সময়ত নিবলৈ আৰু মোৰ এই দুখ ইমান ডাঙৰ হৈছে যে মই মৃত্যুৰ দ্ৰোহ আচৰিছো সকলো পাপৰে কিন্তু সংস্কাৰ আছে প্ৰাচিত্য আছে এই দোষৰ কিন্তু প্ৰাচিত্য নাই তুমি যদি মোক অভিশাপ দিয়া সেই অভিশাপ মই আশীৰ্বাদ বুলি গ্ৰহণ কৰিম তেতিয়া ভোমোৰাই কৈছে বন্ধু অগম্য গমন কৰে গৰু স্ত্ৰী মাৰে মিত্ৰৰ দ্ৰোহ আচৰে অগম্য গমন কৰিলেও সংস্কাৰ আছে গৰু স্ত্ৰী মাৰিলেও সংস্কাৰ আছে মিত্ৰৰ দ্ৰোহ আচৰে কিন্তু সংস্কাৰ নাই আৰু মই এনে দুখ কৰিলো তুমি মোক অভিশাপ দিলেও দিয়া তেতিয়া গোবৰুৱাই হাঁহি হাঁহি কৈছে নহয় বন্ধু মই আজিহে জানিলো আজিহে মোৰ জীৱনৰ সাৰ্থক হৈছে যে মই সঁচাই মই আছিলো ক'ত বিস্তাত আছিলো কিন্তু সন্ত তুমি হেন মহন্তক লগ পোৱাৰ কাৰণে আজি মই আহি কি পালো গোবৰ খোচৰৰ পৰা আহি মই মধুপান কৰিলো এয়া হৈছে সন্তৰ সং লোৱাৰ গুণ এই সন্ত সং লোৱাৰ কাৰণে মোৰ জীৱনৰ গতিপথ সলনি হৈ গৈছে মোৰ গতিপথ সলনি হল গল বন্ধু তুমি হেন সন্তক লগ পোৱাৰ কাৰণে আজি মই গোবৰ নুখুচৰো আজি মই মধুপান কৰিছো আৰু কি হল জানা বন্ধু তুমি হেন সন্তক লগ পোৱাৰ কাৰণে যে যি ভগৱন্তক পাবৰ কাৰণে ঋষি মুনি সকলে হাজাৰ হাজাৰ বছৰ তপস্যা কৰে প্ৰভু ভগৱন্তক লগ পাব নোৱাৰে তেনে ভগৱন্তৰ চৰণত মই গবা মাৰি ধৰিবলৈ পালো বোলে কেনেকৈ গোটেই আখ্যানটো গলে পুৰোহিতে যেতিয়া লৈ গল সেই পূজাৰী যেতিয়া মোক ভগৱন্তৰ চৰণলৈ দলিয়াই দিলে মই ভগৱন্তৰ চৰণত গবা মাৰি ধৰিলো বন্ধু তাৰপিছত কি হল জানা বন্ধু যি ৰাজাধিৰাজ মহাৰাজক দৰ্শন কৰিবৰ কাৰণে কিমান যে চন্তৰী চিপাহীৰ অনুমতি ল'ব লাগে হয়তো পালে পালে নেপালে নাই কিন্তু তেনে ৰাজাধিৰাজ মহাৰাজক মই কাৰো অনুমতি নলোৱাকৈ ৰজাৰ শিৰতে উঠিবলৈ পালো আৰু কি হল জানা বন্ধু বোলে কি হল বোলে সেই ৰজাৰ লগত একেলগে মই গংগাত স্নান কৰিলো মই শুনিবলৈ পাইছিলো নাস্তি গংগা সমতীৰ্থ গংগাৰ সমান হেনো আৰু কোনো তীৰ্থ নাই আজিহে জানিলো বন্ধু সন্তৰ সং ললে কিমান উপকাৰ হয় মই কিন্তু এই ঋণ তোমাক মই পৰিশোধেই কৰিব নোৱাৰো তুমি হেন সন্তৰ সং পোৱাৰ কাৰণে তোমাৰ ঋণ মই পৰিশোধিব নোৱাৰো মই আজিহে জানিলো আৰু আজি জানিয়েই মই বিশ্বত ঘোষণা কৰিলো যে কি বুলি বোলে সংল সন্তৰ সংত সদায় কুবাসনা আৰু দুষ্টৰ সংত সদায় দুৰ্বাসনা সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছো সদায় জীৱনত সন্তৰ সং ল'বলৈ চেষ্টা কৰিব সন্তৰ সংগত সদায় সুবাসনা পাব আৰু দুষ্টৰ সংগত সদায় দুৰ্বাসনাহে লাভ কৰিব পাৰিব আৰু সন্তৰ সং লৈ যেতিয়া ভাগৱত শ্ৰৱণ কৰিব তেতিয়া ভাগৱতৰ তত্ত্ব হৃদয়ংগম কৰিবলৈ সুবিধা পাব